ছাত্ৰ-ছাত্ৰীসকল RS টিউশন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি তোমালোকৰ লগত সমাধান কৰিম ক্লাছ 10ৰ অনুশীলনী 8.2 ৰ 3 নম্বৰৰ প্ৰশ্নসমূহৰ পৰা। গতিকে ইয়াতে 3 নম্বৰত দুটা আছে আৰু 4 নম্বৰত 5টা আছে। এই প্ৰশ্নকেইটা আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি আগৰ প্ৰশ্নসমূহৰ বাবে তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে গৈ চাই ল'বা। ইয়াতে মাজতে মই আৰু এটা কথা তোমালোকক কৈ লওঁ, মই ত্ৰিকোণমিতিৰ পৰিচয়ৰ কাৰণে এটা ভিডিঅ' বনাই দিছোঁ। সেইটো ভিডিঅ' তোমালোকে চাবা মাষ্ট বি, যেহেতু ত্ৰিকোণমিতিৰ পৰিচয় এইটো অধ্যায় সমাধান কৰাৰ আগতে তোমালোকে সেইটো লেসন প্ৰথমতে সেইটো ভিডিঅ' চাই ল'বা, তেতিয়াহে এইবিলাক অতি সহজতে কৰিব পাৰিবা। গতিকে চোৱা 3ৰ 1 নম্বৰটোত কি দিয়া আছে, যদি 10a + b = √3 আৰু 10a - b = 1/√3 তেন্তে 0 ডিগ্ৰী a + b তকৈ সৰু আৰু 90 ডিগ্ৰীতকৈ a + b সমান বা 90 ডিগ্ৰীতকৈ সৰু। এতেকে আমাক a কোণ a ডাঙৰ বুলি bতকৈ a ডাঙৰ, তেন্তে আমাক a আৰু b উলিয়া। মুঠৰ ওপৰ আমাক ইয়াৰ পৰা উলিয়াব দিছে, a আৰু b ৰ মানটো উলিয়াব দিছে, কিন্তু ইয়াতে এষাৰ কথা হৈছে যে a bতকৈ সদায় ডাঙৰ। গতিকে চোৱা 8.2 ৰ 3ৰ 1 নম্বৰটো সমাধান বুলি লিখি ল'বা। প্ৰশ্নটো মই লিখি নাথাকোঁ, তোমালোকে প্ৰশ্নটো লিখিবা। চোৱা প্ৰশ্নত কি দিয়া আছিল, 10a + b = কিমান √3 হয়নে? 10a + b = √3। চোৱা 10a + b = √3 মানে আমি কি লিখিব পাৰোঁ, 10 কিমান ডিগ্ৰীৰ মান √3। গতিকে তোমালোকে মই এইবিলাক চাৰ্ট মই দেখাই নাথাকোঁ, 10 60 ডিগ্ৰীৰ মান হয়নে? তোমালোকে যাই চাৰ্টখনত চাই ল'বা 10 60 ডিগ্ৰীৰ মান √3। গতিকে চোৱা এইফালৰ 10 এইফালে 10 কেঞ্চেল কৰি দিব পাৰোঁ আমি। ইয়াতে থাকি যাব আমাৰ a + b = 60 ডিগ্ৰী। এইটো সমীকৰণ 1 বুলি দি থবা। আকৌ আমাক কি কৈছে, আকৌ কৈছে 10a - b, এবাৰ 10a - b = কিমান কৈছে 1/√3 হয়নে? গতিকে চোৱা 10a - b = 1/√3, 10 কিমান ডিগ্ৰীৰ মান। গতিকে আমি জানিব লাগিব যে 10 60 ডিগ্ৰীৰ মান 1/√3। এই 10 কেঞ্চেল, ইয়াতে থাকিব a - b = 60 ডিগ্ৰী। এতেকে আমি যেহেতু দুটা এইটো 2 নম্বৰ সমীকৰণ বুলি দিয়া, এতিয়া এইটো পালোঁ আমি 1 নম্বৰ সমীকৰণ আৰু এইটো পালোঁ 2 নম্বৰ সমীকৰণ। এই 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটো যোগ কৰি দিলে আমি এৰ মানটো পাই যাম। চোৱা এতেকে a সমীকৰণ a + সমীকৰণ 2। চোৱা বাওপক্ষ এটা সাইডে প্লাস কৰিম আৰু সোপক্ষ এটা সাইডে প্লাস কৰিম। সরি এইটো আমাক 30 ডিগ্ৰীৰ মান আছিলে, চোৱা ভুল হৈ গ'ল, ইয়াতে 30 ডিগ্ৰীৰ মান আছিলে 1/√3, গতিকে ইয়াতে 30 হ'ব, মনত ৰাখিবা। চোৱা এতেকে a + b = a + b + a - b = আমাৰ কি হ'ব, প্ৰথম সমীকৰণটোত আমি কিমান পাইছিলোঁ 60 প্লাস দ্বিতীয় সমীকৰণটোত কিমান পালোঁ 30। গতিকে ইয়াতে b কেঞ্চেল হৈ যাব, ইয়াতে থাকিব 2a = 60 + 30 = 90 ডিগ্ৰী হয়নে? গতিকে আমি এইটো এইফালে ৰাখি দিম, যেহেতু আমি a আৰু b ৰ মান উলিয়াব লাগে, 2টো ইয়াতে ইনটু হৈ আছে, এইফালে আহিলে ডিভাইড হ'ব। 2ৰে আমি 90, 2 4 = 8, 2 5 = 10। এতেকে a = কিমান পালোঁ আমি 45 ডিগ্ৰী হয়নে? যেহেতু আমি এর মানটো পালোঁ, এর মানটো হয়তো b 2 নম্বৰ সমীকৰণ বা 1 নম্বৰ সমীকৰণত বহুৱাই দিলে আমি b ৰ মানটো পাই যাম। এতেকে
এর মান সমীকরণ 1ত বহুৱাই পাওঁ বা 2ত বহালেও মিলি যাব সমীকরণ 1ত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো কি আছিল a plus b is equal to 60 ডিগ্ৰী গতিকে ইয়াতে লিখা a plus b is equal to 60 ডিগ্ৰী আমি এর মান কিমান পালো 45 ডিগ্ৰী plus b is equal to 60 ডিগ্ৰী যেহেতু আমি b ৰ মান উলিয়াব লাগে এটো হেফালে লৈ যাম ইয়াতে 45 টো প্লাস হৈ আছে হেফালে গলে কি হ'ব মাইনাস হ'ব গতিকে 60 ৰ পৰা 45 আমি মাইনাস কৰিলে কিমান হ'ব b is equal to 15 ডিগ্ৰী এতিয়া আমি এইটো বিয়াত ইয়াত b ৰ মান পালো আৰু এইটো a ৰ মান পালো হয়নে এতিয়া কি শেষত এটা লিখি দিম যে নিৰ্ণয় a is equal to 45 ডিগ্ৰী আৰু b is equal to 15 ডিগ্ৰী এইটো হৈছে আমাৰ 3 1 নম্বৰটোৰ সমাধান আকৌ 3 2 নম্বৰটো কি কৈছে চোৱা 3 2 নম্বৰটো কৈছে যদি sin x plus y is equal to 1 cos x minus y is equal to √3/2 আৰু x আগৰটোৰ নিচিনাই y তকৈ ডাঙৰ কিন্তু ইয়াতে 0 ডিগ্ৰী x ৰ হয়তো সমান হ'ব নহলে x তকৈ সৰু হ'ব প্লাস x plus y টো 0 তকৈ হয়তো সমান হ'ব নহলে 0 তকৈ ডাঙৰ হ'ব 0 তকৈ সৰু নহয় আকৌ 90 ডিগ্ৰীতকৈ x plus y টো সৰু হ'ব নহলে সমান হ'ব তেন্তে x আৰু y ৰ মান উলিয়াব দিছে ইয়াতে কৈছে আমাক sin x plus y দিয়া আছে আৰু cos x minus y দিয়া আছে ইয়াতে কৈছে x plus y তকৈ 0 সৰু নহলে সমান আকৌ 90 ডিগ্ৰীতকৈ x plus y সৰু নহলে সমান তেতিয়া আমাৰ x আৰু y ৰ মান উলিয়াব দিছে এটো আগৰটোৰ নিচিনাই একে সেম একেবাৰে সোয়া 8.2 ৰ 3 ৰ 2 নম্বৰটো ইয়াতো কি দিয়া আছে যে sin ডাইৰেক্ট সমাধান বুলি লিখিবা sin x plus y is equal to 1 গতিকে এনেকে লিখা sin x plus y is equal to sin or কিমান ডিগ্ৰীৰ মান 1 আমি এটো জানিব লাগিব sin 90 ডিগ্ৰী মান তোমালোকে পৰীক্ষা যেহেতু ত্ৰিকোণমিতিৰ গণিত আহিবই পৰীক্ষা হলত গৈ কপি মানে পেপাৰখন পোৱাৰ লগে লগে তোমালোকে চাৰ্টখন ধুনিয়াকৈ বনাই ল'ব মই কেনেকৈ 1 মিনিটত চাৰ্টখন ফিল আপ কৰিব লাগে হেতু তোমালোকক ভিডিও বনাই দিছো ভিডিওটো দুবাৰ তিনিবাৰ চালে গম পাই যাবা এতিয়া sin কেনসেল হৈ যাব x plus y is equal to হ'ব 90 ডিগ্ৰী এটো 1 নম্বৰ সমীকৰণ বুলি দিবা আকৌ কি আছে cos x minus y is equal to √3/2 এটাকে সোয়া cos x minus y is equal to cos ৰ কিমান ডিগ্ৰীৰ মান √3/2 এটো আমি জানো যে cos ৰ 30 ডিগ্ৰীৰ মান হয়নে এতিয়া ইয়াৰে cos কেনসেল ইয়াতে হ'ব x minus y is equal to 30 ডিগ্ৰী এটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া আগৰ নিচিনা কৈ 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটো আমি প্লাস কৰি দিম এতেকে সমীকৰণ 1 প্লাস সমীকৰণ 2 equal to x plus y plus x minus y is equal to 90 degree plus 30 degree ইয়াতে y cancel হৈ যাব ইয়াতে থাকিব twice x is equal to 90 plus 30 is equal to 120 এটাকে 2 2 x ৰ লগত ইনটু হৈ আছে হেফালে লৈ যোৱা ডিভাইড হৈ যাব 120/2 2 ৰে আমি 120 60 বাৰ কাটিব পাৰো এটাকে 60 ৰে এটাকে x is equal to 60 ডিগ্ৰী ওলাল ইতে যেহেতু আমি x y ৰ মান উলিয়াব দিছে x ৰ মানটো আমাৰ ওলাল এটাকে আমি x ৰ মানটো 1 নম্বৰ সমীকৰণত বহাই দিলে আমাৰ y ৰ মানটো ওলাই যাব চা এটাকে x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ সমীকৰণত
বহুৱাই পাওঁ এক নম্বৰ সমীকৰণটো আছিলে x + y = 90 ডিগ্ৰী যেহেতু আমি x ৰ মান 60 পাইছো বহাই দিয়া মানটো প্লাস y = 90 ডিগ্ৰী হয়নে এতেকে এইটো প্লাস হৈ আছে এইফালে লৈ যোৱা y টো ৰাখি থৈ দিয়া 90 ডিগ্ৰী - 60 ডিগ্ৰী ইয়াতে হ'ব y = 30 ডিগ্ৰী হয়নে আমাৰ এইটোৱে হৈছে এতেকে এটা লাইন হেকত লিখি দিবা এতেকে নিৰ্ণয় x = 60 ডিগ্ৰী আৰু y = 30 ডিগ্ৰী ইয়াৰ পিছত চাবা 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰটো দিয়া আছে তলৰ দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা যদি তোমালোকক এইবিলাক পৰীক্ষাত আহে যে সত্য নে অসত্য তেতিয়াহলে তোমালোকে সত্য হলে সত্য ক'বা অসত্য হলে অসত্য লিখিবা যদি তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা এনেকৈ আহে তেতিয়াহলে তোমালোকে গণিত কৰি দেখুৱাব লাগিব ইয়াতে চোৱা sin a + b = sin a + sin b সমান বুলি ইয়াতে সত্য নে অসত্য আমাক প্ৰমাণ কৰিব দিছে গতিকে চোৱা প্ৰথমতে আমি a আৰু b ৰ মানটো ধৰি ল'ব লাগিব প্ৰথমতে আমি চোৱা 8.2 ৰ 4 ৰ 1 নম্বৰটো কি বুলি কৈছে যে sin a + b = sin a + sin b ইয়াত আমি প্ৰথমতে ধৰি ল'ব লাগিব যে ধৰা হল a = 0 আৰু b a = 30 আৰু b = 60 ডিগ্ৰী তোমালোকে যিকোনো মান ধৰি ল'ব পাৰা a আৰু b ৰ মান গতিকে চোৱা এতিয়া আমি লেফট হ্যান্ড সাইড বাওপক্ষ আৰু সোপক্ষ যেহেতু আমাক সমানে সুধিছে গতিকে লেফট হ্যান্ড সাইড ইয়াতে হ'ব আমাৰ sin a + b sin এর মান 30 ডিগ্রি বির মান 60 ডিগ্রি হয় না sin 30 + 60 = 90 ডিগ্রি এতেকে sin 90 ডিগ্রির মান কিমান 1 হয় না আকৌ রাইট হ্যান্ড সাইড = আসলে sin a + sin b থেকে sin এর মান কিমান পাইছো আমি 30 ডিগ্রি প্লাস sin b এর মান পাইছো আমি 60 ডিগ্রি এতিয়া sin 30 ডিগ্রি মান আসলে হাফ আৰু sin 60 ডিগ্রি মান আসলে √3/2 এতেকে লহাগু লোৱা 2 1 + √3 এইটোৱে হ'ব এতেকে চোৱা sin লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড একে হৈছে নে সমান হৈছে নে হোৱা নাই ন এতেকে এনেকে লিখিবা যে লেফট হ্যান্ড সাইড নট = রাইট হ্যান্ড সাইড এতেকে आंसर আমাৰ কি হ'ব এটো আমাক সত্য নে অসত্য উলিয়াব দিছে গতিকে आंसरটো হ'ব আমাৰ অসত্য হয়নে তাৰে পিছৰটো চোৱা তাৰে পিছৰটো কি দিছে যে sin থিটাৰ মান বাঢ়ি যায় যদি sin থিটাৰ মান বাঢ়ে কি বুলি কৈছে যে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে গতিকে ইয়াতে চোৱা তোমালোকে এই চাৰ্টখন বনাই ল'ব লাগিব 2 নম্বৰটো sin থিটা আর মান বাঢ়ি যায় যদি থিটার মান বাঢ়ে এতেকে আমি এইখিনি বহাই ল'ব লাগিব থিটা sin থিটা 0 degree = 0 30 degree = half
45 degree is equal to 1 by root 2, 60 degree is equal to root 3 by 2 আৰু 90 degree is equal to 1 হয়নে গতিকে সোয়া ইয়াতে sin থিটা মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এতেকে sin থিটাৰ মান ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু থিটাৰ মানো বাঢ়ি গৈছে অৰ্থাৎ থিটাৰ মান বাঢ়িলে sin থিটাৰ মান বাঢ়ে মনত ৰাখিবা এতেকে আনসাৰটো আমাৰ কি হ'ব আনসাৰটো হ'ব সত্য হয়নে তাৰে পিছৰটো কি দিছে চোৱা 3 নম্বৰটো দিছে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে আগৰটোৰ নিচিনা এতেকে আমি চাৰ্টখন বনালেহে গম পাম হয়নে কি দিছে যে এটু কি দিছে cos থিটাৰ মান বাঢ়ি যায় cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে যদি থিটাৰ মান বাঢ়ে এতেকে আমি cos থিটা আৰু থিটাৰ মানটো উলিয়াই ল'ব লাগিব থিটা cos থিটা 0 ডিগ্ৰী cos 0 ডিগ্ৰী হলে কিমান হ'ব আমাৰ 0 হ'ব নে 1 cos 0 ডিগ্ৰী মান হ'ব 1 cos 30 ডিগ্ৰীৰ মান হ'ব কিমান আছিল √3 by 2 cos 45 ডিগ্ৰীৰ মান হ'ব 1 by √2 cos 60 ডিগ্ৰীৰ মান হ'ব হাফ আৰু cos 90 ডিগ্ৰীৰ মান হ'ব 0 গতিকে সোয়া এইটো চাৰ্টখন চাই আমি গম পাইছো যে এইটো অসত্য কিয়নো 90 ডিগ্ৰীৰ মান 0 ইয়াতে কৈছে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে গতিকে থিটাৰ মান বাঢ়ি গৈছে কিন্তু cos থিটাৰ মান কি হৈছে ক্ৰমান্বয়ে কমি আহিছে তোমালোকে নকলৈ জানাই যে সাইনৰ উল্টাটো হৈছে cos গতিকে যদি সাইনটো ওলাইছো আমি cosটো এনে গম পাম যেহেতু cos 90 ডিগ্ৰীত আমাৰ 0 আহিব 0 আহিলে এটো আমি অসত্য অর্থাৎ থিটার মান বাড়িলে cos থিটার মান কমি আহে cos থিটার মান কমি আহে গতিকে আনসারটো হ'ব আমাৰ অসত্য হয়নে তার পিছত 4 নম্বৰটো কি আছে চোৱা 4 নম্বৰটো দিছে থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা sin থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা বুলি কৈছে এতিকে আমি দুটা চাৰ্ট বহাই ল'ব লাগিব প্ৰথমতে তালিকা 1 বুলি দিয়া প্ৰশ্নটো লিখি লোৱা যে থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা এটো আমাক প্ৰমাণ কৰিব দিছে গতিকে আমি কৰি চাব লাগিব প্ৰথমতে তালিকা 1 বুলি লিখা আৰু তালিকা 2 থিটা 30 ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী আকৌ তালিকা 1 তো এনেকুৱা থিটা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী হয়নে এতেকে ইয়াতে লিখা sin থিটা sin থিটা 0 ডিগ্ৰী মান কিমান 0 30 ডিগ্ৰীৰ মান হৈছে হাফ 145 হৈছে হাফ √1/√2
60 ডিগ্ৰীৰ মান হৈছে √3/2 আৰু 90 ডিগ্ৰীৰ মান হৈছে 1 আকৌ এইটো হৈছে cos থিটাৰ কথা কৈছে cosটো হৈছে সাইনৰ উল্টা হয়নে গতিকে ইয়াতে হ'ব 1 ইয়াতে হ'ব √3/2 45 অকল তোমালোকে এটা কথা মনত ৰাখিবা যে sin থিটা আৰু cos থিটাৰ দুটাৰে ক্ষেত্ৰত অকল 45 ডিগ্ৰীৰ মান হে একেই আৰু ইয়াতে হ'ব হাফ ইয়াতে হ'ব 0 অৰ্থাৎ কি লিখিবা যে অর্থাৎ sin theta not is equal to cos theta অবশ্যই এটু লাইন লিখি দিবা অবশ্যই 0 ডিগ্রি is equal to 45 এর ভাবে ইয়ার ব্যতিক্রম ঘটে মানে sin 45 is equal to cos 45 এদিকে অ্যানসারটো হ'ব আমাৰ সত্য একেবাৰে শেষৰ প্ৰশ্নটো চোৱা কি দিছে যে a is equal to 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় এটো আমি চাইকেনে গম পাইছো যে এটো শুদ্ধ কেনেকৈ চোৱা 4 5 নম্বৰটো যে a is equal to 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় মানে কি আমি জানো যে we know that cot 0 ডিগ্ৰী is equal to 1/10 0 ডিগ্ৰী হয় না এতেকে 1 0 ডিগ্ৰী মান 10 0 ডিগ্ৰী মান কিমান 0 10 0 ডিগ্ৰীৰ মান সদায় 0 বুজি পাইছানে গতিকে আমি 0 ৰে 1 ক হৰণ কৰিব পাৰিম নেকি নোৱাৰো গতিকে সংজ্ঞাবদ্ধ নহয় গতিকে অ্যানসারটো আমাৰ কি হ'ব অ্যানসারটো হ'ব সত্য আজিৰ ভিডিওটো চাই কেনেকুৱা পালা কমেন্ট সেকশনত জনাবা আৰু যদি অলপ উপকৃত হৈছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা যা আগৰ ভিডিওবোৰ চাবলৈ আৰু আগলৈ যিবিলাক ভিডিও আহিব অতি সোনকালে নোটিফিকেশন পাবলৈ বেল আইকন বজাই দিবা থ্যাংক ইউ ফৰ ওয়াচ